এই মুহূৰ্তত মই উপস্থিত আছো গোলাঘাট জিলাৰ মৰঙীত আৰু এগৰাকী 90 ঊৰ্ধ্বৰ বয়সৰ আইতাক আজি আমি দেখুৱাব বিচাৰিছো। প্ৰথমতে মই আইতাগৰাকীক দেখুৱাই ল'ব খুজিছো নিউজ লাইভৰ দৰ্শকক। আৰু এই আইতাগৰাকীয়ে জীৱনৰ 90 বছৰ বয়স গৌৰৱ, এতিয়া বৰ্তমান তেওঁ 92 বছৰ বয়স হৈছে আৰু এই বয়সতো তেওঁ খুব ধুনীয়াকৈ কিতাপ পঢ়িব পাৰে আৰু সমান্তৰালভাৱে আইতাই সকলোখিনি কাম প্ৰায় নিজৰ কামখিনি নিজেই কৰিব পাৰে। খুব ধুনীয়াকৈ তেখেতে আই নাম, দুৰ্গা গোসানী নাম আৰু বিভিন্ন ধৰণৰ নাম গাব পাৰে, কবিতা গাব পাৰে আৰু আটাইতকৈ ডাঙৰ কথা আইতাই কিতাপ খুব ধুনীয়াকৈ পঢ়িব পাৰে। তেখেতৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। আইতা, আপুনি ধুনীয়াকে গাব পাৰে এইখিনি? হয়, অকমান গাওকচোন। আইতাই অকনমান কাণেৰে কণ শুনে, কিন্তু তেওঁ চকুৰে খুব ধুনীয়াকৈ দেখা পায় আৰু সকলো ধৰণৰ নাম তেখেতে গায়, কবিতা গাব পাৰে জীৱনৰ এই বছৰ বয়সতো। জয় গোপাল গোবিন্দ গদাধৰ কৃষ্ণ চন্দ্ৰ দয়া কৰা করুণা সাগৰ। জয় রাধা গোপাল গোবিন্দ বনমালী শ্রী রাধার প্রাণ ধন মুকুন্দ মুরারি। হরি নামর বিনাশে গোবিন্দ নামর বিনে বিফলে মনুষ্য জন্ম যায় দিনে দিনে। দিন গল মিশা কাজে রাতি গল নিন্দে নভজিলু গোবিন্দর শরণ রবিন্দে। কৃষ্ণ ভজি বারে তরে সংসারে আহিলু মিশা মায়ায় বদ্ধ হইয়া বিষম ভলু। ফলরূপে পুত্র কন্যা ডাল ভাগি পড়ে কালরূপে সংসারত পক্ষী বাস করে। যেতিয়া জন্মিল কৃষ্ণ দৈবকী উদরে মথুরাত দেবগণে পুষ্পবৃষ্টি কৰে। আইতা এনেকৈ খুব ধুনীয়াকৈ এই কৃষ্ণ নাম, আই নাম এই সকলোখিনি গাব পাৰে। আইতাই অকনমান কাণেৰে কম শুনে, কিন্তু সকলোখিনি কাম প্ৰায় আইতাই নিজে কৰিব পাৰে। এতিয়া 92 বছৰ বয়সা এইগৰাকী আইতাই, আৰু তেওঁ চকুৰে খুব ধুনীয়াকৈ দেখা পায়, তেওঁ কিতাপ পঢ়ে, বাতৰি কাকত পঢ়ে। গতিকে এই বছৰ এই 90 ঊৰ্ধ্বৰ বয়সৰ আইতাগৰাকীৰ এনেধৰণৰ যি কাম, সেই কামে সকলোকে মুগ্ধ কৰে। মই আকৌ আইতা ফুটবল কবিতাটো অকমান মনত আছে নেকি? মই নাপাহৰো, ঢেৰ আছে, 50টা পদ্য মুখস্থ আছে। অকমান গাওকচোন। ল'ৰাহঁতে চোৱা কেনে ধেমালি কৰিছে, জাক বান্ধি ফুটবল খেলিব লাগিছে। বলৰ লগত ল'ৰা ঝুমে ঝুমে লৰে, ফুটবল যেদি যায় তেদি লৰ ধৰে। একোটা মূৰত বৰ তৰণি এৰিছে, গছৰ আগমান ওপৰ উঠিছে। উভতি মাটিত আহি পৰিব খোজোতে একোটাই গোৰ মাৰি দিয়ে আলাসতে। ফুটবল খেলা বৰ ৰঙৰ ধেমালি, ল'ৰাহঁতে খেল কৰি মাৰিছে কিৰিলি। এইগৰাকী আইতাই এই 90 বছৰ বয়স গৰাকীও এনেধৰণৰ সকলোবিলাক তেওঁ প্ৰায়বিলাক কবিতাই তেখেতৰ মনত আছে। মই তেখেতৰ জীয়ৰী আছে, তেওঁৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। আইতাৰ বয়স কিমান হৈছে আৰু কি ক'ব? মাৰ বৰ্তমান বয়স 92 বছৰ। মা জেঠত জন্ম আৰু দেওবাৰ, তাৰিখটো খালি নাজানে, জেঠত জন্ম বুলি কৈছে আৰু দেওবাৰ। আইতাই সকলোখিনি কৰে, ধৰক পেপাৰ পঢ়িব পাৰে, বাতৰি কাকত পঢ়িব পাৰে। হয় হয়, সকলোখিনি পাৰে। মায়ে চিলাই কৰিবও পাৰে আৰু চুৱেটাৰ গুঠা, কুৰ্চাৰ কাম এইবোৰ ধুনীয়াকে কৰাৰ উপৰিও মায়ে বিয়া নাম, আই নাম, আই সবাহ পাতে আৰু মায়ে অসমীয়া বিভিন্ন ধৰণৰ দৰৱ দিবও পাৰে। মানে আমাৰ যিবোৰ গাঁৱলীয়া দৰৱ, গাঁৱলীয়া অসমীয়া দৰৱ এতিয়াও মাৰ পৰা খাই আছে। পাইলছৰে হওক বা মানে মাইকী মানুহৰ বিভিন্ন অসুখৰ দৰৱ মায়ে দিব পাৰে। আৰু আইতাই উঠা বহা খোজ চোজ কাঢ়ি বাহিৰলৈও নিজে যায়? মায়ে নিজেই যায়। মাজতে যোৱা বছৰ অসুখ হৈছিলে, আমি চকী এখন আনি দিছিলো ৰুমতে লেট্ৰিন কৰিবৰ কাৰণে। এতিয়া কিন্তু নালাগে, বাথৰুমলৈ লেট্ৰিনলৈ নিজে যাব পাৰে, ৰাতিও যাব পাৰে। খুব এটা ভাল লগা কথা। আৰু এই কাৰণে বেছি ভাল লাগিছে কাৰণ এই সময়ছোৱাটো, অৰ্থাৎ 90 বছৰ গৰাকীও আইতাই যে যিখিনি কাম তেওঁ জীয়ৰী অৱস্থাত কৰিছিল, বা যিখিনি কবিতাই হওক
বিভিন্ন ধৰণৰ নামেই হওক সকলোখিনি তেওঁৰ মনত আছে। এতিয়াও তেওঁ খুব সুন্দৰকৈ সলসলীয়াকৈ পঢ়িব পাৰে, বাতৰি কাকত পঢ়ে, তেওঁ কিতাপ পঢ়িব পাৰে। আকৌ আইতাক দেখুৱাবৰ বাবে চেষ্টা কৰিম, আইতাৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। আইতা আৰু কি মনত আছে? সাবিত্ৰী সাবিত্ৰী পদ্য আছে। অকমান গাওকচোন, সাবিত্ৰী পদ্য গাওকচোন। সাবিত্ৰী নামেৰে এক আছিল ছোৱালী, তেওঁৰ জলীৰ নাম মহাসতী বুলি। সাবিত্ৰীক সত্যবানে বিয়া কৰাইছিল, দুইটি সদায় বৰ মিলেৰে আছিল। সত্যবান মৰিলত জীয় নিবলৈ, নিজেই আহিল যম ৰজা সাজু হৈ। ভয়ংকৰ যম ৰজা গভীৰ মূৰতি, সাবিত্ৰীয়ে কান্দি কাটি কৰিলে কাকুতি। তেওঁৰ কথাত যমে অতি প্ৰীতি পালে, সত্যবানক ঘূৰি জীৱদান দিলে। সৎগুণ থকা বাবে স্বামীক জীয়ালে, সেইবাবে সাবিত্ৰীক মহাসতী বোলে।